Assalamualaikum warahmatullahi wabarakatuh। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। আজিৰ ভিডিঅ'টোত আমি মহিলাসকলৰ প্ৰসূতি বা প্ৰসৱকালীন অৱস্থাৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰশ্ন: নেফাজ কাক কয়? উত্তৰ: সন্তান জন্মৰ পিছত মহিলাৰ গৰ্ভাশয়ৰ পৰা যি তেজ নিৰ্গত হয় তাক নেফাজ বোলে। প্ৰশ্ন: বহু সময়ত সন্তান জন্ম হোৱাৰ 2-3 ঘণ্টা আগৰে পৰা তেজ নিৰ্গত হয়, তেনে ক্ষেত্ৰত কৰ্তব্য কি? উত্তৰ: সন্তানৰ নাভিলৈকে অৰ্থাৎ আধা ওলোৱাৰ আগমুহূৰ্তলৈকে ওলোৱা তেজক ইস্তিহাজা বুলি কোৱা হ'ব। সন্তান ভূমিষ্ঠ হোৱাৰ পিছত ওলোৱা তেজক নেফাজ বোলা হয়। সেয়ে তেতিয়াৰ পৰা নামাজ পঢ়াৰ হুকুম নাই। প্ৰশ্ন: নেফাজৰ সময়সীমা কিমান দিন? উত্তৰ: অধিক 40 দিন, কমৰ কোনো সীমা নাই। 3-4 দিন, 2-1 ঘণ্টা, আনকি 0 পৰা 4 ছেকেণ্ডো হ'ব পাৰে আৰু একেবাৰে নহ'বও পাৰে। প্ৰশ্ন: যদি গৰ্ভৰ দিন পুৰা হোৱাৰ আগতে গৰ্ভ নষ্ট হয়, তেন্তে তাৰ পিছত নিৰ্গত হোৱা তেজক কি বুলি কোৱা হয়? উত্তৰ: যদি সন্তানৰ 2-এটা অংগ সম্পূৰ্ণ হৈছে, তেন্তে তাৰ জন্মৰ পিছত ওলোৱা তেজক নেফাজ বোলা হয়। আৰু যদি কেৱল গোট মৰা তেজৰ কোষৰ দৰে ওলাই, হাত ভৰি একো চিনি পোৱা নাযায়, তেন্তে তাৰ পিছত ওলোৱা তেজক নেফাজ বুলি কোৱা নহ'ব। বৰং হায়েজৰ হিচাপৰ ভিতৰত থাকিলে, অৰ্থাৎ 3 দিনতকৈ কম আৰু 10 দিনতকৈ বেছি নহ'লে আৰু ইয়াৰ আগৰ টুহুৰ 15 দিনতকৈ কম নহ'লে ইয়াক হায়েজ বুলি ধৰা হ'ব। প্ৰশ্ন: হায়েজ বা নেফাজ বন্ধ হোৱাৰ পিছত দেখা গ'ল যে গোচল কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা, তেনে অৱস্থাত কেনেকৈ নামাজ ৰোজা আদায় কৰিব? উত্তৰ: তয়ম্মুম কৰি নামাজ পঢ়িব। ৰোজাৰ বাবে গোচল বা তয়ম্মুমৰ প্ৰয়োজন নাই। এনেয়ে ৰোজা ৰাখিব পাৰিব। প্ৰশ্ন: বহুত মহিলাই নেফাজৰ তেজ থাকক বা নাথাকক 7 দিন, 14 দিন বা 21 দিন পূৰ্ণ নোহোৱালৈকে নামাজ ৰোজা আদায় নকৰে। শৰীয়তত এনে ধৰণৰ কোনো হুকুম আছেনে? উত্তৰ: 7 দিন, 14 দিন আৰু 21 দিনৰ কোনো নিয়ম শৰীয়তত নাই। এইটো মহিলাসকলৰ এটি ভুল ধাৰণা। যিদিনাখন তেজ ওলোৱা বন্ধ হ'ব, সেইদিনাখনেই ৰোজা ৰাখিব আৰু গোচল কৰি নামাজ পঢ়িব লাগিব। এইটোৱেই শৰীয়তৰ হুকুম। প্ৰশ্ন: হায়েজ নেফাজৰ সময়ত স্বামী-স্ত্ৰী একেলগে শুৱা বা ধৰা মেলা জায়েজ আছেনে? উত্তৰ: একেলগে শুৱা বা ধৰা মেলা কৰা সকলো জায়েজ আছে। কেৱল স্ত্ৰীৰ নাভি আৰু আঁঠুৰ মধ্যৱৰ্তী স্থানত স্বামীৰ হাত ভৰি বা অন্য কোনো অংগৰ দ্বাৰা স্পৰ্শ কৰা বা চুৱা জায়েজ নাই। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।